মানুহে যোনটো ইনষ্টাগ্ৰামত লাইভ দেখুৱাই থাকে সেইটো ৰিয়েল লাইফত তাহাঁতৰ লাইফটো তেনেকুৱা নহয় কিন্তু ঠিক আছে বেলেগৰ লাইফটো বহুত ভাল বুলি ভাবি কিনে জ্বলি পুৰি মৰি লাভ নাই 99% মানুহৰ ইভেন 100% মানুহৰ ইনষ্টাগ্ৰামত দেখুওৱা লাইফটোৰ লগত ৰিয়েল লাইফটোৰ মেটচ নাই 1%ও ইনষ্টাগ্ৰামত ফটো এখন উঠিবৰ কাৰণে ফটো এখন পোষ্ট কৰিবৰ কাৰণে এটা ৰীল বনাবৰ কাৰণে গোটেই দিন 24 ঘণ্টাই গুচি যায় এডিট মাৰি মাৰি গোটেই বনাওঁতে ঠিক আছে এখন যাতে ভাল ফটো ওলায় এডিট কৰি হাজাৰখনৰ মাজত চিলেক্ট কৰি এডিট কৰি এটা ৰীল বনাই সেইটো ৰীল যাতে ইমান ভালকৈ এডিট কৰিব পাৰে 10টা ৰীল ভুলকৈ হোৱাৰ পিছত এটা ৰীল 50টা ৰীল ভুল হোৱাৰ পিছত এটা ৰীল ওলায় তাকো এডিট কৰিব লাগিব তাৰপিছত আপলোড কৰিব ৰিয়েল লাইফ নাই ছ'চিয়েল মিডিয়াত ৰিয়েল লাইফ নাথাকে মানুহৰ ঠিক আছে ইভেন যিখিনিয়ে ব্লগ দিয়ে তাহাঁতেও স্ক্ৰিপ্ট লিখিব লগা হয় মই কোৱা নাই যিখিনি মানে আগৰ ব্লগাৰ সিহঁতৰ কথা কোৱা নাই যিখিনি নিউ ব্লগাৰ সিহঁতে স্ক্ৰিপ্ট লিখিব লাগে যে মই ৰাতিপুৱাৰ পৰা এইখিনি দেখুৱাম ঠিক আছে মানুহৰ ৰিয়েল লাইফটো ছ'চিয়েল মিডিয়াত দেখা পোৱা নাযায় যোনে ভাবে যে ইহঁতৰ লাইফটো বহুত ভাল বহুত হেপী ইহঁতে বহুত মানে সুখত আছে শান্তিত আছে ইহঁতৰ নিচিনা লাইফ যদি ময়ো পালোঁ হয় মই থাকিব পাৰিলোঁ হয় আৰু জ্বলি পুৰি যে বেলেগৰ ভাল দেখি কিনে মৰি থকা তাহাঁতক ক'ব বিচাৰিছোঁ তাহাঁতৰ লাইফটো আধা এক্টিং ঠিক আছে আধা এক্টিং মোৰ লগত এনেকুৱা হ'ল তেনেকুৱা হ'ল এইটো সেইটো বিভিন্ন ধৰণৰ জাষ্ট কণ্টেণ্ট লাগে চ' ইনষ্টাগ্ৰামৰ লাইফ আৰু ৰিয়েল লাইফ এই দুটা বহুত বেলেগ ঠিক আছে